ধৰিয়লি প্লাছৰ নকোৱা কথা অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে আজিৰ পৰা 30 বছৰ আগত গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই সেই অঞ্চলৰ ৰাইজৰ কাৰণে এজন ত্ৰাণকৰ্তা হিচাপে বিবেচিত হৈছিল। তেখেত হৈছে মহেশ্বৰ ডেকা। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপুনি এটা সময়ত গ্ৰামীণ চিকিৎসক হিচাপে কাম কৰিছিল। হয় হয়। এই গ্ৰামীণ চিকিৎসক হিচাপে আপুনি চৰকাৰৰ পৰা কেতিয়া এই সেৱা কৰাৰ অনুমতি লাভ কৰিছিল? 1980 চনত তেতিয়া জনতা চৰকাৰ, এই জনতা চৰকাৰৰ দিনত আমাৰ এই হেল্থ গাইডৰ হেৰিটো মানে কাৰ্যসূচীটো হয়, এইটো দিল্লীৰ পৰা মানে আমাৰ অসমত অৰ্ডাৰ এটা আহিল আৰু 3 মাহ আমি পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি ট্ৰেইনিং কৰোঁ। ট্ৰেইনিং কৰি তাৰপৰা আমি গ্ৰামীণ চিকিৎসক হিচাপে আমি গাঁৱত চিকিৎসা কৰিবলৈ আৰম্ভ কৰোঁ। তাৰমানে সেই সময়ত, যি সময়ত আপোনালোকৰ 80 চনৰ কথা কৈছে আপুনি, সেই সময়ত আমাৰ চিকিৎসা ব্যৱস্থাটো বৰ দুৰ্বল আছিল। বৰ দুৰ্বল আছিল। গ্ৰাম্যাঞ্চলত হঠাতে চিকিৎসক পোৱাটো অকণমান অসুবিধা হৈছিল। অসুবিধা আছিল। ঔষধ এটা লাগিলে অসুবিধাত পৰিবলগীয়া হৈছিল। অসুবিধা আছিল। সেইকাৰণে এইটো কেন্দ্ৰীয় চৰকাৰে প্ৰতি গাঁৱত যাতে এই বেমাৰীবিলাকে কিবা এটা নহয় কিবা এটা চিকিৎসা পায়, সেইকাৰণে এই আঁচনিটো তেওঁলোকে মুকলি কৰি দিছে। আৰু তাৰ কাৰণে আপোনালোকক প্ৰশিক্ষণ দিয়া হৈছিল? প্ৰশিক্ষণ হৈছিল আমাৰ 3 মাহ। 3 মাহ প্ৰশিক্ষণ দিছিল। সেই প্ৰশিক্ষণত বিশেষভাৱে আপোনালোকক কি শিকোৱা হৈছিল? তেতিয়া আমাক এই প্ৰশিক্ষণ শেষৰ পাছত আমাক এটা এটা কোটা দিছিল ঔষধৰ। এই হাগনি, জ্বৰ, তাৰপিছত চৰ্দি, কাহ, এনেধৰণৰ কিছুমান ঔষধ। তাৰমানে সচৰাচৰ যিবিলাক অসুখ হয়, যিবিলাক হয়তো ঔষধ খালেই নিৰাময় হয়, তেনেকুৱা ঔষধবিলাক চৰকাৰে আপোনালোকক দিছিল আৰু আপোনালোকে গাঁৱৰ মানুহবিলাকক সেই ঔষধবিলাক যোগান ধৰিছিল। আমি বিনা পইচাই সেইটো চৰকাৰে দিয়া ঔষধ যেতিয়া আমি বিনা পইচাই আমি মানুহবিলাকক দিছিলোঁ। এই আপুনি কেইখনমান গাঁৱত এই সেৱাটো আগবঢ়াইছিল? এনে আছিল আমাৰ বিহাই গাঁও আৰু হুছেইন চুবুৰী। কিন্তু 1984 চনত AGP চৰকাৰে এই আঁচনিটো বন্ধ কৰি দিলে। বন্ধ কৰি ঠিক আছে, AGP চৰকাৰে আঁচনিটো বন্ধ কৰিলে, কিন্তু তাৰ আগতে যিটো সময়ত আপোনালোকে এই আঁচনিত কাম কৰি আছিল, গাঁৱৰ মানুহক আপোনালোকে ঔষধ বিতৰণ কৰি আছিল, সেই অৱস্থাত আপোনালোকক নিশ্চয় সেই সময়ৰ চৰকাৰে ভাল দৰমহা দিছিল? ভাল দৰমহা নাই, সেই মাত্ৰ 50 টকা। 50 টকা? আপোনালোকক চিকিৎসা কৰিবৰ কাৰণে ঔষধ পাতি দি দিছে, গাঁৱৰ মানুহক ঔষধ দি ফুৰিব লাগে, আৰু তাৰ কাৰণে আপোনালোকক দিয়া হৈছিল কিমান? 50 টকা। 50 টকা মানে 3-4 মাহৰ মূৰত সেই পইচাটো যদি 4 মাহ হয় 200 টকা দিছিল, 3 মাহ হ'লে 150 টকা দিছিল। সেই পইচাটো আপোনালোক চলিব পৰা নাছিল? চলিব পৰা নাই। আৰু 84 চনত যেতিয়া আমাক AGP চৰকাৰে বন্ধ কৰি দিলে, বন্ধ কৰাৰ পাছত মই নিজাকৈ চিকিৎসা কৰিব আৰম্ভ কৰিলোঁ। আৰু এই ভালেকেইখন গাঁৱত, প্ৰায় 10খনমান গাঁৱত, হুছেইন চুবুৰী, ফেগুৱাৰদল, বিহাইগাঁও, গবৰা, পাণ্ডাঘাট, কাঁহিতলি, বামুণঝাৰ, মহাজনপাৰা আৰু হাজালপাৰা, মাহাতলি, আন্ধাৰীঘাট, বইনাৰা, এই এনেকৈ কেইবাখন গাঁৱতো মই চিকিৎসা কৰিবলৈ। মানে চৰকাৰে আপোনাক এটা সময়ত বন্ধ কৰি দিলে? গ্ৰামীণ যিটো আপোনাৰ সহায়ক বুলি ৰাখিছিল, চিকিৎসা সহায়ক, সেইটো আপোনাক বন্ধ কৰি দিলে। তাৰপিছতো আপুনি কিন্তু চিকিৎসা কৰি গ'লো, বা ঔষধ বিতৰণ কৰি গ'ল। একমাত্ৰ কথা হ'ল মোৰ ঘৰৰ অৱস্থা সেই সময়ত বৰ বেয়া আছিল, গতিকে মই পৰিয়ালকেইটা চলাব লাগিব যেনে তেনে কৰি এইটো ভাবি লৈ, আৰু বহুতে মোক উৎসাহ দিলে। উৎসাহ দিয়াৰ পাছত মই এজন ডক্টৰৰ পৰা ট্ৰেইনিং কৰি আকৌ মই চিকিৎসাত নামি যাওঁ। সেইটোতো সিমান সমীচীন নহ'ব। আপুনি চিকিৎসা কৰিছিল নে যি ঔষধ পাতি দিব দিছিল সেই ঔষধ পাতিবিলাকে দিছিল? ঔষধ পাতিও দিছিল, চিকিৎসা কৰিছিল। ইঞ্জেকশ্যন দিয়া মই হেৰিবিলাক মই শিকি ল'লোঁ। সাধাৰণ যিবিলাক সহজভাৱে কৰিব পৰা কাম, সেইবিলাক আপুনি ডক্টৰৰ পৰা শিকি লৈ পেলাই কৰিছিল।
সেই অৱস্থাত চাগে মানুহৰ ঠিক বহুত অসুবিধা হৈছিল চিকিৎসাৰ নামত তেওঁলোকে ৰাতি দৰকাৰ হ'লে হয়তো এগৰাকী চিকিৎসক পোৱাটো সম্ভৱ নাছিল বেজীটো দিবৰ কাৰণে বা ঔষধটো দিব পৰা মানুহেই গাঁৱত নাছিল সেইকাৰণে মোক লৈ গৈছিলে হয় আৰু মই যাই চিকিৎসা কৰি বেমাৰীসমূহক যদি বৰ বিশেষ টান ধৰণৰ অসুখ বা আমি নোৱাৰা ধৰণৰ অসুখ হয় সেইটো মানে মঙলদৈ বা গুৱাহাটীত নিবৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াওঁ আপুনি এটা সাধাৰণ পৰামৰ্শ তেখেতসকলক দিয়ে আৰু যে এইটো এই ধৰণৰ ঔষধ খালে হয়তো কমিব আৰু অকণমান জটিলতা দেখা পালে আপুনি বেলেগ ডাক্তৰক বিচাৰ কৰিবৰ কাৰণে কয় ঠিকে আছে আপুনি সেই সময়ত বানপানী বা বিভিন্ন দুৰ্যোগ ৰাতি এনেকুৱা কেতিয়াবা আপুনি যাবলগীয়া গৈছিলোঁ মই তেনেকুৱাকৈ এই বেগটো মূৰত লৈ পিন্ধা কাপোৰখিনি মূৰত লৈ অন্য কাপোৰ পিন্ধি মই হেৰি এই যে বানপানী মই এক বুক পানীত নামি গৈ মই চিকিৎসা কৰিছিলোঁ হয় এতিয়া চাওক এতিয়া আজিৰ তাৰিখত যদি তেনেধৰণে কোনোবাই চিকিৎসা কৰে তেনেহ'লে লগে লগে অবৈধ বুলি তেওঁ গ্ৰেপ্তাৰ হ'ব কিন্তু আপুনি তেতিয়া সেইটো মানুহে সহজভাৱে লৈছিল আপুনি তেনেকৈ ঔষধ মই তেতিয়া সেই সময়ত বৈধ অবৈধ মই চিন্তা কৰা নাছিলোঁ মাত্ৰ মানুহসমূহক যাতে ৰক্ষা কৰিব পাৰি যিকোনো ঔষধ দি বা ইনজেকশ্যন দি মই সেইটোহে চিন্তা কৰিছিলোঁ মই বৈধ অবৈধবিলাকৰ কথা মই চিন্তা কৰা নাছিলোঁ কাৰণ ৰাতিখন মানুহগৰাকীৰ কিবা এটা হ'ল মানুহজনৰ কিবা এটা হ'ল তেওঁলোকে সাধাৰণ ঔষধটোৱে গাঁৱত নাপায় গতিকে আপুনি লৈ গৈ সেই ঔষধটো দিছিলে যিখিনি আপুনি শিকিছিল সেই সময়ত আমাৰ ইয়াতে এই হেৰি নাছিল এই যে ফাৰ্মাচী নাছিল একমাত্ৰ খৈৰাবাৰী গড়েশ্বৰ আৰু মঙলদৈ বহুত দূৰ এইবিলাক ঠাইতহে আমাৰ এই ফাৰ্মাচীবিলাক আছিল গতিকে ৰাতি এটা ঔষধ লগা হ'লে মানুহৰ সমস্যা হৈ যায় হস্পিটেলবিলাক বন্ধ থাকে হস্পিটেলৰ দূৰে দূৰে তেতিয়া সকলো মানুহ আপোনাৰ ওচৰলৈ আহিছিল মই ঔষধবিলাক আনিছিলোঁ মঙলদৈৰ পৰা এতিয়া হঠাতে যদি ৰাতি কাৰোবাৰ এটা কিবা অসুখ হৈ যায় গতিকে মঙলদৈত ক'তো ঔষধ পাব যায় সেই সময়ত ৰাতি হয়তো ফাৰ্মাচী বন্ধ থাকে নিশ্চয় গতিকে সেইকাৰণে আমাৰ ওচৰত আহে আৰু আমি তেতিয়া ঔষধবিলাক দি বেমাৰী চাই বেমাৰী আৰোগ্য কৰিছিল মানুহক আপুনি সহায় কৰিছিল এতিয়া ধৰক এনেকৈ সহায় কৰিবলৈ গৈ আপুনি তেখেতসকলৰ পৰা এটা ধনো লৈছিল ঔষধবিলাকৰ কাৰণে ল'বই লাগিব লৈছিলোঁ কিন্তু তেওঁলোকে যিকেই তাকে লৈ আহিছিলোঁ আজিৰ নিচিনা বৰ জোৰ জবৰদস্তি নাই আপুনি নোখোজে কাৰণ মই ঘৰখনো চলাব লাগিব গতিকে তেওঁলোকে যিকেই মই তাকে লৈ আহোঁ তেওঁলোকে যি দিয়ে মৰম কৰি সেয়ে লৈ আহে আচ্ছা আপুনি এই ধৰণে চিকিৎসা কৰি থাকোঁতে কেতিয়াবা আপুনি বিপদত পৰিবলগীয়া ঘটনা হৈছে নেকি হৈছিল কিন্তু এই আমাৰ হস্পিটেলৰ ডাক্তৰক মাতাই তেওঁৰ দ্বাৰা মই আকৌ চিকিৎসা কৰাই বিপদৰ পৰা ৰক্ষা কৰা অকণমান কাহিনীটো কওকচোন কেনেধৰণৰ বিপদৰ সন্মুখীন হৈছিল আপুনি এঘৰ মানুহৰ ঘৰত এজনী মানুহৰ জ্বৰ আছিল কিন্তু জ্বৰৰ মই ইনজেকশ্যন দিলোঁ দিয়াৰ পাছত মই চালাইন এটা আৰম্ভ কৰি দিলোঁ যেতিয়া চালাইনটো আৰম্ভ কৰিলোঁ তেতিয়া প্ৰায় 2-3 আঙুলমান যোৱাৰ পাছত এই তিৰোতাজনীৰ হেৰি হ'ল ৰিয়েকশ্যন হ'ল তেতিয়া মই ৰিয়েকশ্যন কটা ইনজেকশ্যন দিলোঁ কিন্তু নাই ৰেচপণ্ড কৰা নাই তাৰপিছত মই হস্পিটেলৰ ডাক্তৰ মাতি তাৰপিছত হস্পিটেলৰ ডাক্তৰে কৈছে আমুকটো ইনজেকশ্যন আছেনে তোমাৰ আছে ফিট কৰা সেইবুলি কৈছে কোৱাৰ পাছত মই তেওঁৰ হয়তো ইনজেকশ্যনটো দিয়াৰ পাছত বেমাৰীটো ৰক্ষা পাইছে তেওঁ আকৌ আপোনাক সেই ধৰণৰ ঔষধ দিবৰ কাৰণে ক'লে আৰু সেইমতে দি আপুনি সেই বিপদৰ পৰা সাৰি গ'ল ঠিকে আছে আপুনি বাৰু সেই সময়ত এনেধৰণে কিছু সাহস কৰি ৰাইজক আপুনি যিখিনি শিকিছিল বা চৰকাৰে 80 চনত আপোনাক গ্ৰামীণ চিকিৎসা সহায়ক হিচাপে নিযুক্তি দি যি শিকাইছিল সেইখিনি শিকি লৈ আপুনি আপোনাৰ অঞ্চলটোৰ ৰাইজক সহায় কৰিছিল
সেয়া খুবেই প্ৰশংসনীয় কামেই বুলি ক'ব লাগিব। তাৰ মাজতে কেতিয়াবা অকণমান ইফাল সিফাল হোৱাৰ কাৰণে আপুনি হয়তো এদিন তেনেকুৱা অসুবিধাৰো সন্মুখীন হৈছিল, সেইটো এটা বাৰু বেলেগ প্ৰসংগ। এতিয়া আপুনি জীৱনততো এগৰাকী চিকিৎসকেই নহয়, হয়। আপোনাৰ বেলেগ পৰিচয় কি আছে? আপুনি অন্য কোনটো ক্ষেত্ৰৰ সৈতে জড়িত আছে? মোৰ ভালেকেইটা হেৰি আছে। মই অভিনয় কৰিছিলোঁ। অভিনয় মই 1967 চনৰ পৰা মই অভিনয়ত নামিছিলোঁ আৰু 68 চনত ৰাজঘাট কৃষক মিলন নাট্য সমিতিত মই যোগদান কৰি তাত অভিনয় আৰু নৃত্য কৰিছিলোঁ। আপোনাৰ সাংস্কৃতিক দিশৰ লগতো আপুনি জড়িত। তাৰপিছত 1970 চনত কৃষি কাৰ্য মই আৰম্ভ কৰোঁ আৰু কৃষি কাৰ্য কৰি তাৰ পৰা আমাৰ গাঁৱতে আলোক থিয়েটাৰ, দৰংজ্যোতি নাট্য পৰিষদ, তাত মই অভিনয় কৰিছিলোঁ। আলোক থিয়েটাৰৰ বিষয়ে কওকচোন অলপ। কেনেকুৱা থিয়েটাৰ, কেনেকুৱা হৈছিলে তাত? এই আলোক থিয়েটাৰ আমি অলপ বাহিৰতো কৰিছিলোঁ। হয়, এই ভেৰগাঁৱত কৰিছিলোঁ, তাৰপিছতে বৈনাৰত কৰিছোঁ। শিল্পীবিলাক আমাৰ স্থানীয় আছিল আপোনাৰ? স্থানীয় শিল্পী, গোটেইখিনি স্থানীয় শিল্পী। আৰু প্ৰযোজক আছিল, তেওঁ ঢুকাইছিল, প্ৰসন্ন ডেকা। বাহিৰত গৈ আপোনালোকে অভিনয় কৰিছিল? অভিনয় দলটো গৈ পেলাই? আৰু গাঁৱতে মই অভিনয় কৰি মই একেবাৰে শেষৰ নাটকখন হ'ল অৱক্ষয়। সেই অৱক্ষয় নাটকখনত মই প্ৰসেনজিৎ দুৱৰাৰ পাত্ৰ কৰিছিলোঁ। আপোনাৰ সংলাপ মনত আছে নেকি? এখন ঘৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক, আৰু সেই অভিনয়টোত মই প্ৰাইজ পাইছোঁ। সংলাপ মনত পৰিবনে আপোনাৰ? সংলাপ পাহৰিছোঁ। কিবা মনত পেলাব পাৰেনে? অকণমান চেষ্টা কৰকচোন। গজেন, তই যা বোপাই, তই স্কুললৈ সোনকালে যা, নহ'লে আমাৰ অসুবিধা হ'ব নহ'ব পা। শিক্ষক দেউতাকগৰাকীয়ে পুতেকক তেনেকৈ কৈছিলে আৰু আপুনি পাহৰিছে বাৰু বয়সৰ। আপোনাৰ বয়স কিমান হ'ল এতিয়া? এতিয়া বয়স মোৰ 74 চলি আছে। 74 চলি আছে। এতিয়া স্বাস্থ্য আপোনাৰ নিৰোগী অৱস্থাত আছেনে আপুনি? নাই, মোৰ স্বাস্থ্যৰ বহুকেইটা অসুখ আছে। নাৰ্ভৰ প্ৰব্লেম আছে, হাৰ্টৰ আছে, এনেকৈ এই কেইবাটাও অসুবিধা আছে মোৰ শৰীৰত। হয়, আপুনি এই নাটক কৰাৰ উপৰিও আৰু বেলেগ বিষয়ত জড়িত আছে নেকি? মই সেই সময়ত ফুটবলো খেলিছিলোঁ। ফুটবল খেলিছিল? ফুটবলত যদি মই গ'লত থাকোঁ তেতিয়াহ'লে বল পাৰ কৰিব নোৱাৰে। আপুনি গ'লকিপাৰ আছিল? মই হাইস্কুলৰ টিমত চিট পাইছিলোঁ, জুনিয়ৰ স্কুলত। সুন্দৰ, সুন্দৰ। তাৰ পৰা মই যেতিয়া পঢ়িবা বিশেষ কাৰণত মই এৰিব লগা হ'ল, তাৰপিছত মই এৰি দিলোঁ। তাৰপিছত মই কৃষি কাৰ্য আৰম্ভ কৰিছোঁ। এই সময়ৰ খেলুৱৈবিলাকৰ নাম মনত পেলাব পাৰিবনে আপুনি? আপোনাৰ লগৰ খেলুৱৈবিলাকৰ নাম আছে কেইটামানৰ মনত। আমাৰ ইয়াৰে আছে বসুন্ধৰ দাস, তাৰপিছতে বিপিন হাজৰিকা, তাৰপিছত অলপ পাহৰিলোঁ নামবিলাক। এই বয়সৰ কথা পাহৰিবই। এই আপোনালোকে এই চিল বা বঁটা এনেকুৱা পাইছিল নে খেলত তেতিয়া? পাইছিলোঁ। আমি যিখন খেলতে আমি জইন কৰিম, আমি যেনে হ'লেও চিল আনিম। হয়, কাজিয়া পেচাল হৈছিল নে কেতিয়াবা খেলত? খেলাৰ মাজত কেতিয়াবা কাজিয়া পেচাল কৰিব? কাজিয়া পেচাল হোৱা নাই আমাৰ দিনত। বৰ ভাল কথা আছিল। এতিয়াতো কেতিয়াবা আমি খেলবিলাকত কাজিয়া লগা দেখা পাওঁ। আপোনালোকৰ দিনত কাজিয়া পেচাল নাছিল। এতিয়া গম পালোঁ আপুনি এগৰাকী ঔষধ বিতৰক হিচাপে কাম কৰি মানুহক সহায় কৰিছিল, আপুনি অভিনয় কৰিছিল, আপুনি খেতি কৰিছিল, আপুনি খেল খেলিছিল। তাত বাহিৰেও আপুনি কিবা সংগীত চৰ্চা এনেকুৱা কিবা কৰিছিল নেকি? হয়, মই 1988 চনত মই আকাশবাণী গুৱাহাটীত মই বহুবাৰ দিহানাম মই প্ৰচাৰ কৰিছোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰত? আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই এই 2014লৈকে মই দিহানাম প্ৰচাৰ কৰিছোঁ। সেইটো তেনেকুৱা শিল্পী হ'ব লাগিলেতো অডিশ্যন দিব লাগে, আপুনি দিছিলে? হয়, অডিশ্যন পাছ কৰি লৈছিলে আপুনি? হয়, আমি মঙলদৈত এই যি আমাৰ নাট্য মন্দিৰ আছে তাতে
78 চনত মই কণ্ঠ পৰীক্ষা দিছিলোঁ আৰু সেই কণ্ঠ পৰীক্ষাত মই পাছ কৰিছোঁ। বৰ ভাল খবৰ, সুন্দৰ খবৰ আছে এইটো। এতিয়া আৰু আপুনি সেই জৰিয়তে মই আকাশবাণীত ঠিক পাইছিলোঁ। বঢ়িয়া। কিন্তু আপুনি পাঠক আছিল নে সহযোগী আছিল? মই পাঠক আছিলোঁ। পাঠক আছিল। সুন্দৰ। আপোনাৰ বহুকেইটা ক্ষেত্ৰলৈ যথেষ্ট আৰু সেই লৈ শিল্পী হিচাপে মোক আমাৰ গাঁৱৰ বিহু সমিতিয়ে মোক এখন সম্বৰ্ধনা পত্ৰ দিছে। তাৰপিছত আমাৰ সমাজে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজে মোক এখন সম্বৰ্ধনা পত্ৰ দিছে। আৰু যোৱাবেলি 1923 চনত চ'ত মাহত আমাৰ ভেৰুৱাত দলত আমাৰ দুনী সাহিত্য শাখাৰ সাহিত্য সভা হৈছিলে আৰু এই সাহিত্য সভাই মোক শিল্পী হিচাপে সম্বৰ্ধনা দিলে। সঁচাকৈ মানে ভাবিব নোৱাৰি আপোনালোকৰ নিচিনা সেই সময়ৰ মানুহবিলাক যে ইমান প্ৰতিভা জড়িত হৈ আছিল, বা আপুনি 50 টকা মাননিত চৰকাৰী নিৰ্দেশ অনুসৰি গাঁৱত যি ঔষধ বিতৰণ কৰি ফুৰিছিল, বা তাৰ মাজেৰে আপুনি দিনে ৰাতিয়ে মানুহক সহায় কৰিছিল, তাৰ বিনিময়ত পইচা যি দিয়ে তাকে লৈ আহিছিল, এনেধৰণৰ কথাবিলাক কিন্তু এতিয়া বৰ বিৰল হৈ পৰিছে বৰ্তমান সমাজখনত। তাৰপিছত মই 1973 চনত একশৰণ ভাগৱতী সমাজৰ আচাৰ্য বাপ ইলেৰাম দাস বাপৰ পৰা মই শংকৰ গুৰুজনাৰ একশৰণ ধৰ্ম গ্ৰহণ কৰিছিলোঁ। আৰু সেই একশৰণ ধৰ্ম গ্ৰহণ কৰি দৰং কামৰূপ জিলাত প্ৰদীপ ৰায় বৰুৱাৰ লগত আৰু কেইবাজন ভকতৰ লগত আমি ধৰ্ম প্ৰচাৰ কৰিছোঁ। আৰু আমাৰ বহুত লোকে এই ক্ষেত্ৰত আমাক সঁহাৰি বঢ়িয়া বঢ়িয়া সুন্দৰ। এতিয়া আমি অকণমান আপোনাৰ সাংসাৰিক জীৱনৰ কথা জানিব খুজিম। খোলাকৈ ক'ব গোটেইখিনি কথা। আপোনাৰ যিখন বিয়া, আপোনাৰ বিয়াখনলৈ যাম। এই বিয়াখন আপোনাৰ সুধি পেলাই বিয়া কৰাইছিল নে প্ৰেম প্ৰীতিৰ মাজেৰে বিয়া হৈছিল? আমি সুধি বিয়া কৰাইছোঁ। কাহিনীটো চাই বিয়া কৰাইছোঁ। আৰু সেয়ে মই নিজে, মোৰ তেতিয়া পিতা নাছিল, মা আছিল, মা বুঢ়া। গতিকে মই নিজে ছোৱালী চাবলগীয়া হৈছিল। আৰু এই মই 1971 চনত মই বিয়া পাতিছোঁ। কেইগৰাকীমান চাইছিল কওক? মই মাত্ৰ এইগৰাকীয়ে, যিগৰাকী বিয়া কৰাইছোঁ, আৰু তাত বাহিৰে মই আৰু দ্বিতীয়গৰাকী মই মানে যিগৰাকী চালে আপোনাৰ সেইগৰাকীয়ে পচন্দ হৈ গ'ল? পচন্দ। খোৱা লোৱা কেনেকুৱা আছিল সেইদিনাখন? মানে কইনাৰ ঘৰত আপুনি যেতিয়া কইনা চাবলৈ যায়, ছোৱালী চাবলৈ যায়, খোৱা লোৱা আপ্যায়ন কেনেকুৱা আছিল? তেতিয়া বৰ বিশেষ এনেকৈ আজিৰ নিচিনা আধুনিক ধৰণৰ খোৱা লোৱাৰ ব্যৱস্থা নাছিল। তেতিয়া সাধাৰণ সেই পৰিৱেশত আছিল। আপুনি এই ছোৱালীগৰাকীৰ লগত কথা পাতিছিল নে? কথা পাতিছিলোঁ। কি কথা পাতিছিল মনত পৰে নে আপোনাৰ? নাই, এতিয়া মনত নপৰে। এতিয়া মনত নপৰে। কিয় নহওক, আপোনাৰ এই সুখৰ সংসাৰ ধুনীয়াকৈ চলিল। আপোনাৰ এই ল'ৰা ছোৱালী কেনেকুৱা এতিয়া? এতিয়া আমাৰ ল'ৰা তিনিটা, ছোৱালী দুজনী। ডাঙৰটো ল'ৰা আমাৰ এই মজলীয়া স্কুলত এই ৰান্ধনি কাম কৰে। তাৰ দ্বিতীয় ল'ৰাটো গুৱাহাটীৰ ৰিফাইনাৰীত কাম কৰে। তাৰপিছত তৃতীয়গৰাকী ঘৰতে আছে। সকলোৱে নিজৰ নিজৰ যি যোগ্যতা, এই যোগ্যতা অনুসৰি সমাজ সেৱাৰ লগত জড়িত হৈ আছে। গতিকে আপোনাৰ এটা সুখী পৰিয়াল, ল'ৰা ছোৱালী, পত্নী, বোৱাৰী, এইবিলাকৰ সৈতে এটা সুখী পৰিয়াল। গতিকে খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আপোনাৰ ইমানখিনি যে প্ৰতিভা লুকাই আছে, এই কথা মানুহে অনুভৱ কৰিব নোৱাৰে। আটাইতকৈ ভাল লাগিলে আপুনি দিনে ৰাতি কষ্ট কৰি সেই সময়ত যে মানুহক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিছিল। ঠিকেই আছে, আপুনি সুস্থ হৈ থাকক, বহুত দিনলৈ থাকক, ইয়াকে কামনা কৰি আপোনাৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ।